নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিদ্যালয়ৰ বাহিৰৰ কোনো ছাত্ৰ ছাত্ৰীক নিজৰ বিদ্যালয়ত নাম ৰেজিষ্টাৰ নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ মমতা হোজাইৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে এই নিৰ্দেশনা পত্ৰ BTAD আৰু 6 শিডিউল ডিষ্ট্ৰিক্টসমূহকে আদি কৰি প্ৰতিখন জিলাৰ IAS সকললৈ প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখন স্ক্ৰীনত আপোনালোকে দেখা পাইছে। এই নিৰ্দেশনা পত্ৰখন প্ৰকাশ কৰা হৈছে যোৱা 4 জুলাই 2024 তাৰিখে আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্টটো হৈছে ইছ্যু অফ ইনষ্ট্ৰাকশ্যন টু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ অফ গভৰ্ণমেণ্ট এণ্ড প্ৰভিন্সিয়েলাইজ ছেকেণ্ডাৰী স্কুল নট টু ৰেজিষ্টাৰ এনি আউটছাইড ষ্টুডেণ্টছ who are not studying in the schools। অৰ্থাৎ বিদ্যালয়ৰ বাহিৰৰ কোনো ছাত্ৰ ছাত্ৰীৰ নাম যাতে নিজৰ বিদ্যালয়ত ৰেজিষ্টাৰ নকৰে তাৰ বাবে সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয় প্ৰধানক ইনষ্ট্ৰাকশ্যন প্ৰদান কৰিবলৈ IAS সকললৈ এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখনত খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে। এইখিনি মই আপোনালোকক ইয়াতে পঢ়ি দিছোঁ। Many schools which are not affiliated to SEBA and do not have UDICE code are registered their students in class 9 through government or provincialized schools or other affiliated private schools. But such students are not actual students of the schools where they are registered and can be termed as fake students of the registering schools. Such activities have created problems in monitoring the performance of government or provincialized schools. অৰ্থাৎ যিসমূহ বিদ্যালয় সেৱাৰ অধীনৰ নহয় বা UDICE কোড নাই তেনে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বা প্ৰাদেশিকৃত অথবা সেৱা এফিলিয়েটেড প্ৰাইভেট বিদ্যালয়ত ক্লাছ 9ত নাম ৰেজিষ্টাৰ কৰা হৈছে। কিন্তু যিখন বিদ্যালয়ত তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰা হৈছে সেই বিদ্যালয়ৰ তেওঁলোক একচুৱেল ষ্টুডেণ্ট নহয় অথবা তেওঁলোকক ফেক ষ্টুডেণ্ট বুলি ক'ব পাৰি। এনেকুৱা ধৰণৰ কাৰ্যই বিদ্যালয় এখনৰ পাৰফৰ্মেঞ্চ মনিটৰিং কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। সেয়েহে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে প্ৰতিখন জিলাৰ IAS সকলক তেওঁলোকৰ অধীনৰ বিদ্যালয় প্ৰধানসকলক এই সম্পৰ্কে নিৰ্দেশনা প্ৰদান কৰিবলৈ কোৱা হৈছে যাতে বিদ্যালয়ত অধ্যয়ন নকৰা কোনো বাহিৰা ছাত্ৰ ছাত্ৰীৰ নাম যাতে তেওঁলোকে বিদ্যালয়ত ৰেজিষ্টাৰ নকৰে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া প্ৰতিখন বিদ্যালয়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।